আদৰ্শ বিদ্যাপীঠ গেলেকীত শিশু দিৱস উদযাপন আজি শিশু দিৱস স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিৱসত শিশু দিৱস হিচাপে পালন কৰা হয় তাৰ সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ গেলেকীৰ অসমীয়া মাধ্যমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আদৰ্শ বিদ্যাপীঠত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন কৰে কাৰ্যসূচীৰ অংশস্বৰূপে এখন শিশু সভা অনুষ্ঠিত হয় য'ত শিশুসকলৰ দ্বাৰা সম্পূৰ্ণ সভাখন পৰিচালনা কৰে লগতে যোৱাকালিৰে পৰা অনুষ্ঠিত হৈ থকা বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰে এই সভাতে আজি অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক স্থানীয় প্ৰেছ ক্লাবৰ সভাপতি ৱাহিদ আলীকে ধৰি আদৰ্শ বিদ্যাপীঠ গেলেকীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে আজি শিশু দিৱস হিচাপে আদৰ্শ বিদ্যাপীঠত উলহ মালহেৰে অনুষ্ঠানটো উদযাপন কৰা হ'ল প্ৰথমতে শিশুসকলৰ বাবে আজিৰ দিনটো বৰ সুকীয়া আৰু তাৎপৰ্যপূৰ্ণ এই দিনটোত আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আদৰ্শ বিদ্যাপীঠৰ সমূহ শিশুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পণ্ডিত কবৰ জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশুসকলৰ বাবে উৎসৰ্গিত এটা মহৎ দিন এই দিনটোত আজি আমাৰ বিদ্যালয়ত এটা ব্যতিক্ৰমী অনুষ্ঠান উদযাপন কৰা হ'ল আজিৰ দিনটোত আমি শিশু দিৱসৰ তাৎপৰ্যৰে পূৰ্ণ এখন শিশু সভা আয়োজিত কৰা হ'ল শিশু সভাত শিশুৰ সভাপতিও শিশুৱে থাকিল নিৰ্দিষ্ট বক্তা শিশুৱে হ'ল আৰু বিশিষ্ট অতিথিও শিশুৱে হ'ল সম্পাদনা আৰু উদ্দেশ্য ব্যাখ্যাও শিশুৱে কৰিলে গতিকে গোটেই সামগ্ৰিক সভাখন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে এটা সফল ৰূপায়ণ নিশ্চিত কৰিলে গতিকে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই উদ্দেশ্যে আমি যোৱাকালিৰ পৰা কেইবাটাও প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ ৰচনা প্ৰতিযোগিতা এংকৰিং চিত্ৰাংকন প্ৰতিযোগিতা বক্তৃতা প্ৰতিযোগিতা তাতো ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে আৰু সুন্দৰভাৱে তেওঁলোকৰ মাৰ্কছ পাবলৈ সক্ষম হ'ল তাৰ ওপৰত আজি বঁটা বিতৰণ অনুষ্ঠান হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা সেই প্ৰতিভাসমূহ যাতে এটা সভাগ এখনক বা সমাজ এখনক যিটো নেতৃত্ব ল'ব পৰা ভূমিকা তেওঁলোকৰ মাজত অন্তৰ্নিহিত হৈ আছে সেই ব্যৱস্থাপনাৰে আজি তেওঁলোকক আগবঢ়াই দিয়া হ'ল গতিকেলৈ আজিৰ দিনটো খুবেই সফল বুলি মোৰ অনুধাৱন কৰিব পাৰিছোঁ আৰু এখন আটক ধুনীয়াকৈ এখন শিক্ষকা আয়োজন কৰা হৈছিলে আৰু তেখেতক শ্ৰদ্ধা জনোৱা হৈছিলে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াৰ লগতে সংঘটিত হৈছিলে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে বক্তৃতা গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট এয়াৰটাইম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট